আমি জীৱনত সফল হোৱাৰ কাৰণে কঠিন পৰিস্থিতিৰ মাজত বহুতো কষ্ট কৰি থাকোঁ আৰু নিজৰ ওপৰত বিশ্বাস থাকিলে সকলোবোৰ কাম সফলভাৱে কৰিব পাৰে। আৰু তাৰে আধাৰত এখন ফিল্মৰ কথা ক'ম, য'ত নেকি আফ্ৰিকাৰ গাঁৱৰ ল'ৰা এজনৰ কাহিনী। এইটো কাহিনী সঁচা ঘটনাৰ আধাৰত বনোৱা কাহিনী হয়। ল'ৰাজনে এমুঠি আধাৰৰ কাৰণে কিমান কষ্ট কৰে, ফিল্মখন চালে গম পাব। ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ গো। আফ্ৰিকাৰ স্কুলত যোৱা ল'ৰা এজন পৰিয়ালটোক বচোৱাৰ কাৰণে এনেকুৱা এটা কাম কৰে, বৈজ্ঞানিকে পাগল হৈ যায়। ফিল্মখনৰ আৰম্ভণিত মাকৈৰ খেতি কৰি থাকে আৰু সময় আছিল 2001। মাকৈৰ খেতি কৰি থাকে আৰু খেতি কৰি থকা এজনৰ নাম হৈছে ট্ৰেভেল। খেতি কৰি থকা সময়ত ট্ৰেভেলৰ ভায়েক জন হঠাৎ বাগৰি পৰে। বহুত বেছি গৰম কাৰণে বেমাৰ হৈ গৈছে আৰু তেওঁৰ মৃত্যু হয়। ট্ৰেভেল ভায়েক মৰি যোৱাৰ কাৰণে বহুত দুখ পাইছে আৰু তাতে আদিবাসী মানুহ আহিলে আৰু সকলোৱে বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধিছে আৰু গাঁৱৰ সকলো মানুহ সিহঁতক দেখা পাই সকলোৱে আনন্দ পায়। সিহঁতৰ গাঁৱত নিয়ম আছে যে কাৰোবাৰ মৃত্যু হ'লে আদিবাসী মানুহে বেলেগ বেলেগ ধৰণৰ কাপোৰ পিন্ধি আহে আৰু নাচে আৰু সকলোকে হঁহুৱাব চেষ্টা কৰে, যাতে কোনোবাই মৰি যোৱাৰ অনুভৱ নহয়। ট্ৰেভেলে পৰিয়ালৰ সকলোকে চোৱা-চিতা কৰে। ট্ৰেভেলৰ ৱাইফ আৰু এজন ল'ৰা আৰু এজন ছোৱালী আছিল। পৰিয়ালৰ লগত এটা সৰু ঘৰত আছিল। সি মাকৈৰ খেতি কৰি ঘৰ চলাইছিল। সমস্যা এইটোৱেই আছিল যে সেই বছৰত এবাৰে খেতি কৰিব পাৰে। আফ্ৰিকা গাঁৱত 2001 চনতো লাইন নাছিলে আৰু তাৰ গোটেই বছৰ খেতি কৰাৰ কাৰণে পানীৰ পাম্প নাছিলে। ইয়াৰ কাৰণে বছৰত এবাৰহে বৰষুণৰ টাইমত খেতি কৰে। ট্ৰেভেলৰ ল'ৰা উইলিয়াম বহুত টেলেণ্টেড আছিলে। উইলিয়ামে মেচিনৰ দৰে বস্তু ভাল কৰাত বহুত ইণ্টাৰেষ্ট আছিলে। সি গাঁৱৰ দুজন মানুহৰ হৃদয় ভাল কৰি দিছিল আৰু ক'বলৈ গ'লে সি মেকানিকেল বস্তু ভাল কৰাত বহুত ভাল আছিলে। উইলিয়ামৰ স্কুলত প্ৰিন্সিপালে ঘোষণা কৰে যে যোন ছাত্ৰই স্কুলৰ ফিজ এতিয়ালৈকে দিয়া নাই, লাইব্ৰেৰীত যোৱাৰ কাৰণে অনুমতি নিদিয়ে। এই ছাত্ৰৰ মাজতে উইলিয়ামো আছিলে। কেইদিনমান দিনৰ পৰা এই গাঁৱত খেতি ভাল হোৱা নাই। তাৰ কাৰণে সিহঁতৰ ঘৰত পইচাৰ প্ৰব্লেম আছিলে। তাৰ কাৰণে দেউতাকে স্কুল ফিজ জমা কৰা নাই। স্কুলৰ পিছত টিচাৰে উইলিয়ামক কয়, তোমাৰ দেউতাৰে এতিয়ালৈকে স্কুল ফিজ জমা কৰা নাই। যিমান সোনকালে পাৰা স্কুলৰ ফিজ জমা কৰি দিয়া, নহ'লে তোমাক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হ'ব। টিচাৰৰ নাম আছিল জেক্স, য'ত নেকি উইলিয়ামৰ বৈনাকক ভাল পায়। উইলিয়ামৰ ঘৰৰ কোনেও গম নাপায়। এদিন বহুত বৰষুণ আহিল গাঁৱত। উইলিয়ামৰ মাকে তাৰ ওচৰত গৈ তাৰ দেউতাকৰ ওচৰত যাই অলপ দেউতাকক সহায় কৰি দিয়ে। উইলিয়ামে কয় যে তাৰ স্কুলত কালি ছায়েন্সৰ পৰীক্ষা আছে, মই পঢ়িব লাগিব। পিছত মাকক কয় যে মই কি অলপ তেল ল'ব পাৰোঁ, মোৰ এন্ধাৰত পঢ়া অসুবিধা হৈছে। তুমি যদি ঘৰৰ তেল শেষ কৰি দিয়া, ঘৰৰ পৰিয়ালটো কেনেকৈ চলিব। এতিয়ালৈকে ইহঁতৰ গাঁৱত লাইন নাছিলে। তেলৰ দামো বহুত আছিলে, সেইটোৰ কাৰণে অলপ তেলহে কিনিব পাৰিছিলে। উইলিয়ামৰ জীৱনত বহুত সমস্যা আছিলে। উইলিয়ামে স্কুলৰ পৰা এজন লগৰ লগত বেলেগ এটা জেগাত যায়। বহুত বেছি ভাঙা-চিঙা বস্তু পৰি আছিলে। তাৰে ভাঙা-চিঙাৰ পৰা উইলিয়ামে কেইটামান বস্তু খুলি লৈ বেগত ভৰাই লয়। তাৰ লগটোৱে উইলিয়ামক কয় যে তই এইবিলাক বস্তু নি কি কৰিবি? ইয়াতে বহুত বেকাৰ বেটাৰী আছে আৰু এইবিলাক বেটাৰী এবাৰ চাৰ্জ কৰিলে আমি লাইট জ্বলাব পাৰিম আৰু সেনেকৈ সি ৰাতি পঢ়িব পাৰিব। উইলিয়ামৰ এইটোৱে প্ৰব্লেম আছিলে যে বেটাৰী চাৰ্জ কৰাৰ কাৰণে লাইন নাছিলে। উইলিয়ামৰ গাঁৱত এখন মিটিং হয় যে সিহঁতৰ গাঁৱৰ গছ-গছনি কটাৰ কাৰণে সিহঁতৰ গাঁৱত বৰষুণ নহয় আৰু তাৰ ফলত খেতি কৰিব নোৱাৰে। আৰু এদিন উইলিয়াম আৰু বন্ধুৰ লগত ৰেডিঅ' শুনি আছিল। হঠাৎ ৰেডিঅ'ৰ বেটাৰী শেষ হৈ যায় আৰু সিহঁতৰ গাঁৱত বেটাৰী পোৱাৰ অসম্ভৱ আছিলে। আৰু সকলোৱে উইলিয়ামক চাইছিল আৰু জানিছিল যে উইলিয়ামে কিবা নহয় কিবা কৰিব আৰু ৰেডিঅ'টো আকৌ চলিব। উইলিয়ামে ৰেডিঅ'ৰ কাৰণে কিছুমান পুৰণা বেটাৰী ল'বৰ কাৰণে ঘৰত আহে। বেটাৰীকেইটা লৈ আকৌ বন্ধুৰ ঘৰত যায় আৰু যাই থকা তেওঁৰ দেউতাক আৰু মাকক একেলগে বহি থকা দেখা পায় আৰু তাৰ মাকে দেউতাকক কয় যে উইলিয়াম পঢ়াত বহুত ভাল, তাক পঢ়াৰ কাৰণে ব্যৱস্থা কৰি দিব লাগে। উইলিয়ামো কয় যে মোৰ স্কুলৰ ফিজটো দি দিয়া পাপা। এইখিনি শুনি দেউতাকে কয় যে যেতিয়া মই খেতি কৰিম তেতিয়া মই ফচল বিক্ৰী কৰি মই তোমাৰ স্কুলৰ ফিজ দিম। তাৰ পিছত উইলিয়ামে মনে মনে বন্ধুৰ ঘৰত যায়। যেতিয়া বন্ধুৰ ঘৰ পায়, পুৰণা বেটাৰী লগ কৰি ৰেডিঅ'টো আকৌ চালু কৰি দিয়ে। তাৰ পিছতে ৰেডিঅ'টোত গীত গাবলৈ আৰম্ভ কৰে আৰু গীতটো শুনা পাই গাঁৱৰ সকলোৱে মিলি নাচিব ধৰে। উইলিয়ামে বন্ধুৰ ঘৰৰ পৰা আহি থকা অৱস্থাত উইলিয়ামৰ দেউতাকৰ বৈনাক স্কুল টিচাৰৰ লগত একেলগে দেখা পায়। তেতিয়াই গম পায় যে ইহঁত দুয়ো ভাল পায়। তাৰ পিছৰ দিনাই উইলিয়ামে
তাৰ টিচাৰৰ চাইকেলত এটা লাইট দেখা পায় আৰু এই লাইটটোৰ বেটাৰী নাছিলে আৰু চাইকেলৰ চেকাটো ঘূৰোতে লাইটটো জ্বলিছিল। এইটো দেখা পাই সি চক খাই গৈছিল। বিনা বেটাৰীত লাইটটো কেনেকৈ জ্বলিছিল? আৰু ভিলেমৰ স্কুলত স্কুল ফিজ নিদিয়াৰ কাৰণে ভিলেমৰ লগতে কেইজনমান ছাত্ৰকো স্কুলৰ পৰা বাহিৰ কৰি দিছিল। আৰু ভিলেমৰ স্কুল বন্ধ হোৱাৰ 2 দিন পিছতে সিহঁতৰ গৰমৰ দিন আহি গ'ল আৰু সূৰ্যৰ পোহৰত মাটিবোৰ শুকাই গৈছিলে আৰু ট্ৰেভেলৰ খেতিও গোটেইবোৰ বেয়া হৈ গৈছিলে। অকল ট্ৰেভেলৰে নহয়, গাঁৱৰ সকলোৰে খেতি বেয়া হৈ গৈছিল। আৰু এদিন ভিলেমে মনে মনে স্কুলত যায় আৰু ক্লাছত বহে আৰু ক্লাছ খতম হোৱাৰ পিছত টিচাৰক সোধে, যেতিয়া আপুনি চাইকেল চলাই চাইকেলৰ আগত থকা লাইটটো কেনেকৈ জ্বলে? আপোনাৰ চাইকেলতো বেটাৰীও নাই। আৰু তাৰ পিছত টিচাৰে কয়, মোৰ চাইকেলত এটা ডাইনামো লগোৱা আছে, যাৰ কাৰণে যেতিয়া মই চাইকেল চলাওঁ লাইটটো জ্বলে। তাৰ পিছত আকৌ ভিলেমে সোধে, ডাইনামো কি কাম কৰে? তাৰ পিছত টিচাৰে কয়, হাত দুখন মোহৰি দিলে এটা গৰম অনুভৱ হয়, তেতিয়া ডাইনামো উৎপন্ন হয়। ঠিক তেনেদৰে চাইকেলৰ চেকাটো ঘূৰিলেও লাইটটো জ্বলে। তাৰ পিছত আকৌ ভিলেমে কয় যে মই ডাইনামো কেনেকৈ বনাব পাৰিম। তাৰ পিছত টিচাৰে এইটোৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। তাৰ পিছত টিচাৰে কয় যে মইতো লাইব্ৰেৰীতহে বিচাৰি পাম। তোমাৰ দেউতাৰে এতিয়ালৈকে স্কুল ফিজ দিয়া নাই। ইয়াৰ কাৰণে মই উত্তৰটো তোমাক ক'ব নোৱাৰিম। তাৰ পিছত ভিলেমে কয় যে ময়ো এটা ৰহস্য আপোনাৰ জানো আৰু মোক যদি লাইব্ৰেৰী লৈ যোৱা এইটো কথা মই কাকো নকওঁ। আচলতে ভিলেমৰ দেউতাকৰ বইনাক আৰু টিচাৰৰ লগত কথা পাতি থকা একেলগে দেখা পায়। তাৰ পিছত টিচাৰে ভিলেনক লাইব্ৰেৰীত যোৱাৰ কাৰণে অনুমতি দিয়ে। তাৰ পিছত ভিলেমে লাইব্ৰেৰীত এখন কিতাপ দেখা পায়। তাতে লিখা আছিল যে বিদ্যুৎ কেনেকৈ প্ৰস্তুত কৰে। তাৰ পিছৰ দিনাৰ পৰাই ভিলেমে সদায় কিতাপ পঢ়ে। তাৰ পিছত বিদ্যুৎ কেনেকৈ বনায় তাৰ কাৰণে চিন্তা কৰি থাকে। আৰু ভিলেমৰ গাঁৱৰ মুখীয়াজনে খেতি বাতি কৰাত বহুত সহায় কৰিছিল আৰু মুখীয়াজনক চেয়াৰমেনে মাৰে আৰু তাই বেয়াকৈ আঘাত পায় আৰু সি বেছি টাইমলৈকে জীয়াই থাকিব নোৱাৰিব। আৰু তাৰ পিছতে ভিলেম আৰু তেওঁৰ দেউতাক এইটো বুজি পায় যে সি জীয়াই নাথাকিলে আমাৰ বহুত প্ৰব্লেম হ'ব। আৰু তাৰ পিছত বহুত দিন গুচি যায়। খেতিৰ সময় আহি পৰে। এইবাৰ শুকাই যোৱা ৰ'দ কাৰণে এইবাৰ খেতি ভাল হোৱা নাই। আৰু এইবাৰ খেতিত ট্ৰেভেলৰ ফল বহুত কম পাইছিলে। অলপমান ফলেদিয়ে তেওঁ বছৰটোৰ কাৰণে কাম চলাব লাগিব। এইবাৰ যে ফল পাইছিলে মাত্ৰ 2 মাহে খানা খাব পাৰিব। সি ভাবিছিল যে গোটেই বছৰ কেনেকৈ চলিব আৰু সি দিনত এবাৰহে আহাৰ খাব। ভিলেমে কৈছিল যে মই নাস্তা কৰিম। মাকে কৈছিল যে সি ৰাতিহে ভাত খাব। সি ৰাতি খালী পেটত থাকিব নোৱাৰে। ভিলেমে কৈছিল যে ময়ো ৰাতি ভাত খাম। তাৰ টেনচনতে বইনাকে ঘৰৰ পৰা গুচি যায়। তাৰ পিছত ঘৰটো পোহাৰ কাৰণে ঘৰৰ টিং বিক্ৰী কৰিব ধৰে আৰু সেইখিনি বেচি সি ঘৰৰ পৰিয়াল চলাব। যেতিয়া ট্ৰেভেলে ঘৰৰ টিং লৈ বজাৰলৈ যায়, তেতিয়া ৰেডিঅ'ত শুনা পায় চৰকাৰে কয় যে সিহঁতৰ গাঁৱত কোনেও ভোকত থকা নাই, খাদ্যৰ কোনো প্ৰব্লেম নাই। এইটো শুনিয়ে গাঁৱৰ সকলোৰে খং উঠে। ইয়াৰ লগতে গাঁৱৰ সকলোবোৰ বস্তুৰ দাম 3 গুণা বাঢ়ি গৈছিলে। সিহঁতৰ লগতে গাঁৱৰ কোনেও বস্তু কিনিব পৰা নাছিল। ইয়াৰ বিপৰীতে গাঁৱৰ কিছুমানে চহৰত যোৱাৰ কাৰণে ব্যৱস্থা কৰে। তাতে গৈ ইয়াৰ বিৰোধিতা কৰিব, যাতে কিছু পৰিমাণে সহায় পায়। ইয়াতে টিচাৰ আৰু এনি, তুমি মোৰ লগত পলাই আহা। আমি গাঁৱত গৈ দুয়ো বিয়া পাতিম। এনিয়ে কৈছিল যে মই এনেকৈ ঘৰৰ পৰা গুচি গ'লে মোৰ ঘৰত বদনামি হ'ব। তাৰ পিছত টিচাৰে কয় যে তোমাৰ ঘৰত এতিয়া বহুত প্ৰব্লেম চলি আছে। যদি তুমি গুচি যোৱা সিহঁতৰ প্ৰব্লেম অলপ কম হৈ যাব। অলপমান খানা বাচি যাব। তোমাৰ ভোজনখিনিৰে ঘৰৰ পৰিয়ালৰ অলপ কাম হ'ব। এনিয়ে গম পোৱা নাছিল যে মই এতিয়া কি কৰিম। তাৰ পিছত ভিলেমে মনে মনে স্কুলত যায়। কিন্তু এইবাৰ প্ৰিন্সিপালৰ চকুত পৰে। প্ৰিন্সিপালে কয় যে তুমি এতিয়াও স্কুলৰ ফিজ দিয়া নাই। তোমাক স্কুলৰ পৰা বাহিৰ কৰি দিয়া হৈছে। তাৰ পিছতো তুমি বাৰে বাৰে স্কুলত কিয় আহ? তাৰ পিছত ভিলেমে কয় যে 2 দিন পিছতে মোৰ দেউতাই স্কুলৰ ফিজ দি দিব। কিন্তু প্ৰিন্সিপালে ইয়াৰ কথা শুনিব বিচৰা নাছিল। তাৰ পিছত ভিলেমক স্কুলৰ পৰা বাহিৰ কৰি দিয়ে আৰু কেতিয়াও এই স্কুলত নাহিবা। এই কথা শুনিয়ে ভিলেমে স্কুলৰ পৰা ঘৰত আহে। ইয়াৰ মাজতে খাদ্য লৈ অহা ডাঙৰ ট্ৰাক আহে। এই খাদ্য চৰকাৰৰ পৰা আহিছে। দুখীয়াবিলাকক কম দামত বিক্ৰী কৰাৰ কাৰণে পঠাইছে। এই দেখিয়ে ভিলেমৰ মাকে খাদ্য আনিবলৈ পঠায়। তাৰ পিছত এটা বেগ আৰু চাইকেলখন লৈ ভিলেমে ওলাই যায়। ভিলেমে যোৱাৰ পিছত মাকে আৰু তাৰ বইনাকে অকলে আছিলে ঘৰত। আৰু এইফালে ট্ৰেভেলে চহৰত প্ৰতিবাদ কৰিবলৈ আহে। এইফালে এনিয়ে
ঘৰ এৰি টিচাৰৰ লগত যাব বিচাৰে। ইয়াৰ মাজতে মাকৰ লগত কাজিয়া লাগিবলৈ ধৰে। আৰু ইয়াৰ মাজতে ভিলেমৰ ঘৰত কোনো নোহোৱাৰ কাৰণে কেইজনমান মানুহ সিহঁতৰ ঘৰত আহে আৰু সিহঁতৰ ঘৰৰ সকলোবোৰ ফল-মূল চুৰি কৰি লৈ যায়। আৰু এইফালে খাদ্য নিয়াৰ কাৰণে গাঁৱৰ সকলোবোৰ মানুহ এনেকৈ লাইন পাতি আছে। এনেকুৱা লাইন পাতিব লাগিলে খাদ্য পোৱাৰ আশা নাই। ভিলিয়ামে মনে মনে ভিৰৰ মাজেদি হ'লেও ভিলেমে গুদামৰ ভিতৰত যায়। আৰু ইয়াৰ মাজতে মাৰপিট আৰম্ভ হয়। ইয়াৰে মাজতে ভিলেমে খাদ্য কিনি লয়। ইয়াৰে ভিলিয়ামে মাত্ৰ 8 কিলোহে খাদ্য লৈ যাবলৈ সক্ষম হয়। যেতিয়া ট্ৰেভেল ঘৰত আহে, কান্দি কান্দি কয় যে আমাৰ সকলোবোৰ চুৰ হৈ গ'ল। আমাৰ ঘৰত এতিয়া একো বস্তু নাই। আৰু আমাৰ ঘৰত একো খানা নাই। তাৰ পিছত বহুত চিন্তাত পৰিছিল। ভিলেমৰ এটা কুকুৰ আছিল। সেইটো কুকুৰ ভিলেমৰ লগত সদায় আছিল। এই বেয়া সময়ত কুকুৰটোক দিয়াৰ কাৰণেও খাদ্য নাছিল। কিন্তু ভিলেমে মনে মনে তেওঁৰ পৰা অলপমান লুকাই লৈ কুকুৰটোক দিয়ে। কিন্তু এইটো দেখা পাই দেউতাকে বহুত খং উঠিছিল। ইয়াৰ মাজতে ভিলেমে বৈনাকৰ ওচৰত যায়। সি কয় যে মই জানো তুমি টিচাৰক ভাল পোৱা। মই আমাৰ পৰিয়ালটোক এই বেয়া সময়ৰ পৰা বচাব পাৰিম। কিন্তু ইয়াৰ কাৰণে এটা মোক বস্তু লাগে। টিচাৰৰ চাইকেলত থকা ডাইনামো, য'ত মই বিদ্যুৎ উৎপন্ন কৰিব পাৰিম। আৰু আমাৰ গাঁৱৰ পানীৰ সমস্যাও নোহোৱা হৈ যাব। আৰু টিচাৰৰ ওচৰত যোৱা মোক সেইটো ডাইনামোটো আনি দিয়া। এইটো কৈ ভিলেমে তাৰ পৰা গুচি আহে। তাৰে পিছদিনাই ৰাতিপুৱা ঘৰত এখন চিঠি পায় আৰু সেইখন চিঠি আছিল এনিৰ। লেটাৰখনত লিখিছিল যে মই ঘৰ এৰি যাই আছো। এই কথা শুনি ভিলেমৰ বহুত দুখ লাগিল। আৰু তাৰ পিছতে বৈনাকৰ ৰুমত যায়। তাৰে টেবুলত দেখা পায় যে এটা ডাইনামো পৰি আছে। আৰু এইটো দেখা পাই ভিলেমৰ বহুত আনন্দ পায়। আৰু ডাইনামোটো লৈয়ে গাঁৱৰ বন্ধুৰ ওচৰত যায়। আৰু তাৰ বন্ধু বহুত দিনৰ পৰা ৰেডিঅ' শুনিব পোৱা নাছিল। আৰু তাৰ পিছত ভিলেমে কয় যে মই এই ডাইনামোটো দিয়ে ৰেডিঅ' চলাই দিব পাৰিম। আৰু এইটোত যদি সফল হৈ যাওঁ মই এই ডাইনামোটোৰে পানী উৎপন্ন কৰিম। পিছত আমাৰ গাঁৱৰ খেতি কৰিব পাৰিব। ইয়াৰ পিছতে তাৰ বন্ধুবিলাকে সহায় কৰে। সি সৰুকে এখন পাংখা বনায়। সি সৰু পাংখাখনৰ মাজতে ডাইনামোটো ৰাখি থৈছে। ভিলেমে ঘৰৰ দৰজাখন খুলি দিয়ে। আৰু হাৱা সোমাই যায় ঘৰটোত। হাৱা অহাত ফেনখন ঘূৰে। যেতিয়া পাংখাখন ঘূৰে ৰেডিঅ'টো চালু হয়। এইটো দেখি ভিলেমৰ অনুভৱ হয় যে সি ডাঙৰ পাংখা বনালে সি বেটেৰী চাৰ্জ কৰিব পাৰিব। তাৰ পিছত বন্ধুৰ লগত কিছুমান সামগ্ৰী বিচাৰিবলৈ যায়। আৰু এইফালে দেউতাকে কাম কৰি থকা দেখা পোৱা যায়। তাৰ পিছতে ভিলেমে ওচৰত যায় পাংখাৰ লগত ৰেডিঅ' চলাই দেখায়। এইটো দেখা পাই দেউতাকে বহুত টেনচনত আহে। বিনা বেটাৰীত ৰেডিঅ'টো কেনেকৈ চলিছে? ভিলেমে দেউতাকক কয় যে যদি মই ইয়াৰ দৰে ডাঙৰ পাংখা বনাওঁ, কুঁৱাৰ পৰা পানী আনিব পাৰিম। যিটোৰ সহায়ত আমাৰ মাটিত পানীৰ কমি দূৰ হৈ যাব। ইয়াৰ কাৰণে মোক তোমাৰ চাৰ্কেলৰ চেকাৰ প্ৰয়োজন হ'ব। এই কথা শুনি ট্ৰেভেলৰ বহুত খং উঠিল। আৰু তাৰ পিছত ভিলেমক মাৰধৰ কৰে। তাৰ পিছত কয় যে তুমি এইটো খেলা সামগ্ৰীহে বনাইছ। মই যদি খেলা সামগ্ৰী বনোৱাত সহায় কৰোঁ মোৰ চাইকেলখনো বেয়া হৈ যাব। আৰু ইয়াৰ পিছত ট্ৰেভেলে কয় যে তই মোৰ লগতে কাম কৰাত সহায় কৰ। পিছত ভিলেমে দেউতাকৰ লগত কাম কৰিবলৈ ধৰে। তাৰ পিছত এজন ভিলেমৰ বন্ধু আহে। তাৰ পিছত সোধে যে ডাইনামো দি মেচিন বনোৱাৰ কাৰণে কি চিন্তা কৰিছা? তাৰ পিছত ভিলেমে কয় যে মোৰ দেউতাই চাইকেলখন নিদিয়ে। সি ভাবে যে মই তাৰ চাইকেলখন বেয়া কৰি দিম। তাৰ পিছত বন্ধুটোৱে কয় যে আমি সকলোৱে মিলি তোমাৰ দেউতাৰে লগত কথা পাতিম। তাৰ পিছত ভিলেম আৰু তেওঁৰ বন্ধুবৰ্গ তাৰ দেউতাকৰ ওচৰত যায়। ট্ৰেভেলে কাকো বিশ্বাস কৰা নাছিল আৰু সিহঁতক গালি পাৰি পঠাই দিছিল। ইয়াৰে পিছতে ভিলেমৰ কুকুৰটোও ভোকত মৰি যায়। তাৰ পিছত ভিলেমে বহুত কান্দে। তাৰ পিছত কুকুৰটোক পুতি থৈ দিয়ে। ইয়াৰে মাজতে ভিলেমৰ মাকো বহুত কমজোৰ হৈ গৈছিল। এই কুমিতে তেওঁৰ জীয়েকক ওলাই যোৱা ভিলিয়ামো এনেকৈ হেৰাই যাব বুলি ভয় খাইছিল। ভিলিয়ামৰ মাকে ট্ৰেভেলক কয় যে আমি ল'ৰাটোক একবাৰ বিশ্বাস কৰি চাব লাগে। আৰু যদি সঁচা-সঁচি সফল হৈ যায় সকলোবোৰ সলনি হৈ যাব। এনেকৈ খালী হাত বহি থকাতকৈ আমি কমচে কম ল'ৰাটোক সাহস দিব লাগে। এই কথা শুনি ট্ৰেভেলে ভিলেমৰ ওচৰত যায়। তুমি মোৰ চাৰ্কেলৰ যি কৰিব বিচৰা কৰিব পাৰিবা। এই কথা শুনি ভিলিয়াম বহুত আনন্দ পাইছিল। ট্ৰেভেল আৰু ভিলিয়াম চাৰ্কেল লৈ মেকানিৰ ওচৰত যায় কাটি দিয়ে। আৰু গাঁৱৰ সকলোৱে মিলি ভিলিয়ামৰ ডাঙৰ পাংখা বনোৱাত সহায় কৰে। ভিলিয়ামে ডাঙৰ পাংখাত মটৰ লগাই দিছিল। আৰু পাইপডাল কুঁৱাত ভৰাই দিছিল যাতে মটৰটোৱে কুঁৱাৰ পৰা পানী টানিব পাৰে। ইয়াৰ পিছত ভিলিয়ামে পাংখাখন সম্পূৰ্ণভাৱে বনাইছিল। ভিলিয়ামে সকলোকে কয় যে
বেটাৰী চাৰ্জ হোৱাৰ লাগি এই পাংখাটো ঘূৰি থাকিব লাগিব। পিছতে বতাহ আহিলে পাংখাখন বহুত ঘূৰিবলৈ ধৰে। তাৰ পিছত গাঁৱৰ সকলোৱে কাম কৰিবলৈ ধৰে আৰু হঠাৎ পাম্পটোৰ পৰা আৱাজ আহে। সকলোৱে হতাশ হৈ গৈছিলে যে কুঁৱাৰ পৰা চিধা মাটিৰ পিনে পানী অহা দেখা পোৱা যায়। তাৰ পিছত সকলোৱে আনন্দত পাই যায়। ট্ৰেভেলে ভিলিয়ামক আনন্দত সাবটি ধৰে। ট্ৰেভেলৰো খেতি ভাল হ'বলৈ আৰম্ভ কৰে। তো গাইজ ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ। আৰু এইটো ভিডিঅ' বনাওঁতে বহুত কষ্ট হৈছে, বহুত টাইম গুচি গৈছে। সেইটোৰ কাৰণে সকলোৱে ভিডিঅ'টো লাইক কৰি দিব। আজি ইমানে। বাই বাই গাইজ।